সাহিত্যিক বৈদুৰ্য বৰুৱাৰ বিস্ময় এক অন্যতম চৰিত্ৰ অপুৰ চেন্তুদা আজি নাই। আৰু এই মুহূৰ্তত তিনিচুকীয়া শোকস্তব্ধ। তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ৮৫ বছৰ বয়সত চেন্তুদাই শেষ নিশ্বাস ত্যাগ কৰে। যিহেতু সেইখন চেন্তুদাৰ হোটেল ইতিমধ্যে পৰিচিত, সকলোৱে চিনি পায়। আৰু সেই বিস্ময় যি উপন্যাসত সাহিত্যিক বৈদুৰ্য বৰুৱাই কিন্তু এই যি চৰিত্ৰ চেন্তুদাক আচলতে ফুটি উঠাবলৈ যত্ন কৰিছিলে। আৰু সেই বিস্ময়ৰ সেই সময়খিনিৰ সেই যি চৰিত্ৰ চেন্তুদাৰ কিন্তু চিনি পায় একমাত্ৰ যেহেতু সাহিত্যিক বৈদুৰ্য বৰুৱাই তেখেতক সেই চৰিত্ৰত যি তেওঁ খুব সুন্দৰভাৱে আচলতে দাঙি ধৰিছিলে সেই বিস্ময়ৰ সেই কাহিনীত। আৰু যিহেতু মই পোনে পোনে বৈদুৰ্য বৰুৱাৰ ওচৰলৈ যাম, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি চেন্তুদা আৰু নাই আজিৰ পৰা, আপোনাৰ অনুভৱটো পথত জানিব বিচাৰিম, বিশেষকৈ যিহেতু আপোনাৰ চৰিত্ৰ সেই চেন্তুদা, সেই বিস্ময়ৰ সেই কাহিনীত কি ক'ব? আচলতে খুবেই দুখ লাগিছে। এইটো মোৰ চেঙেলীয়া কাল বা এটা একেবাৰে ডেকা কালৰ মানে কি ক'ম এতিয়া মই সেই সময়ত মই লিখা আৰম্ভ কৰিছিলোঁ। এইটো কিমান চনৰ কথা হ'ব যেতিয়া লিখিছিলে? এইটো 1992-93 তেনেকুৱাই হ'ব, সঠিক মনত নাই। তেওঁৰ হোটেলতে বহি আড্ডা মাৰিছিলোঁ ধৰক। তেওঁক দেখিয়ে মই এটা চৰিত্ৰ ভাবিলোঁ, কিবা এটা তেওঁৰ নামটোৱে দি দিলোঁ। সেই ধৰণৰ মানে কিছুমান মই এনেকুৱা ধৰণৰ অলপ কমিক চৰিত্ৰ এটা বনাই দিলোঁ আচলতে। চেন্তুদা মোক ক্ষমা কৰিবা, মই আচলতে ক'ব নোৱাৰোঁ। চেন্তুদা মানে দুখ লাগিছে বৰ। তেখেত তেনেকুৱা মানুহ নাছিলে। মই যি ধৰণে লিখোঁ তেনেকুৱা মানুহ নহয়, কেতিয়াও নহয়। তেখেত একদম সহজ সৰল চিধা চিধি মানুহ। মোৰ হাতৰ পাকত পৰি পেলাই কিবা এটা হৈ গ'ল, মোৰ সেইকাৰণে অলপ বেয়াও লাগে কথাটো। কিন্তু একো নাই, মই চেন্তুদাই জানে, মই চেন্তুক কৈছিলোঁ আগতে যে এনেকুৱা ধৰণৰ এই ভাল পাই যায়, লিখি যা। তো কি ক'ম, তেনেকেই হৈ গ'ল। এতিয়া আমি যিমানখিনি জানো আচলতে চেন্তুদাই বহুত সহজ সৰল মানুহ, আৰু তেওঁ ভবাও নাছিলে যে তেখেতৰ যে এটা অপুৰ যিটো কেৰেক্টাৰ বা চৰিত্ৰ যে ইমান ফেমাছ হ'ব, সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিব। তাৰ আঁৰৰ কিন্তু যি আচলতে কাহিনী লিখা যে লিখকজন হৈছে আপুনি, যিহেতু আপুনি তেওঁৰ কেৰেক্টাৰটো আচলতে সেইখিনি সময়ত ফুটি উঠিছিলে। কেনেধৰণৰ মনলৈ আহিছিলে আপোনাৰ আচলতে এইখিনি কথা? সেইটো কথাটো আচলতে সেইখিনি সময়ত হয়তো চেন্তুদাও নাজানে যে আপুনি এটা যে ইমান যে ফেমাছ চৰিত্ৰ হৈ পৰিব সেইখিনি সময়ত। হয়, সেইটোতো চেন্তুদাই নাজানে, ময়ো নাজানিছিলোঁ যে এনেকুৱা এটা মানে অসমৰ ইমান জনপ্ৰিয় চৰিত্ৰ হৈ পৰিব। আচলতে ৰোমাঞ্চকৰ কাহিনী কিছুমান লিখিছিলোঁ, যিবোৰ মানে চেন্তুদাৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু সেইবোৰ মই নিজে ভাবি ভাল পাইছিলোঁ। তেনেকুৱা ধৰণৰ কাহিনীবোৰ মই লিখি গৈছিলোঁ। আৰু মূল চৰিত্ৰ মই চেন্তুদাক ৰাখিছিলোঁ, অপুক ৰাখিছিলোঁ, কুকুৰ এটা ৰাখিছিলোঁ জগু বুলি, ৰামপদ চৌধুৰী আছিলে, এনেকৈ আছিলে। সেইখিনি মানে অসমৰ ৰাইজে বিস্ময়ৰ কথাকে আঁকোৱালি লৈছিলে, আৰু সেইখিনি অতি সোনকালে খুব জনপ্ৰিয় হৈ গৈছিলে। কি ক'ম মই এতিয়া, মানে আবেগিক হৈ পৰিছে হয় এই মুহূৰ্তত। জানিব পৰা মতে সেই যে চেন্তুদাৰ হোটেলখনত আচলতে বহুতো গণ্যমান্য ব্যক্তি সেইখিনি সময়ত আচলতে আড্ডা বহিছিলে সেই হোটেলত। সেই আড্ডা কিন্তু তিনিচুকীয়াৰ সেই চেন্তুদাৰ হোটেলতে বহিছিলে। আৰু তাৰে উদাহৰণ যদি আমি কওঁ যে এই মুহূৰ্তত যিটো আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি, আপুনি আচলতে সেইখিনি সময়ত কেনেধৰণৰ কাক লগ পাইছিলে জানিব বিচাৰিম। মইতো আচলতে তেনেকৈ ইমান গম নাপাম। কিছুমান ৰাজনীতিক বা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মানুহ আহিছিলে, মই লগ পাইছিলোঁ। যে মই নাম ক'বলৈ মই বেয়া পাইছোঁ, কিন্তু চেন্তুদাই এসময়ত কৈছিলে যে ইয়াত পৰেশ বৰুৱাহঁতে আড্ডা মাৰি গৈছিলে এইটো জেগাতে। মই নাজানো, তেতিয়া সেই সময়ত মই চেন্তুদাক লগ পোৱা নাছিলোঁ। কথাৰ মাজত কৈছিলে যে এনেকৈ বহুত অসমৰ ডাঙৰ ডাঙৰ মানুহে ইয়াত চাহ খাই গৈছে।
সেয়াই। হয় আচলতে এটা কথা ক'ব লাগিব যিহেতু সেইখিনি সময়ত যি চেণ্টুদাৰ হোটেলত আড্ডা আমাৰ কথা যদি আমি ক'বলৈ যাওঁ সকলোৰে মাজত জনপ্ৰিয় আৰু সেইখন হোটেল কিন্তু আজিও যি চেণ্টুদাৰ পুত্ৰ তেখেতে ইতিমধ্যে চলাই আছে কিন্তু সেইখন হোটেলত কিন্তু এতিয়াও কোনোবা যদি আহে আচলতে সেইখন হোটেললৈ এবাৰ হ'লেও যায় যিহেতু চেণ্টুদাৰ সেই স্মৃতি সেইখন হোটেলত আছে আৰু সেইখন হোটেল আচলতে জনপ্ৰিয় সেই ভীষ্মৰ যি কাহিনী আচলতে সাহিত্যিক বৈদুৰ্য বৰুৱাই সেইখিনি সময়ত সেই চৰিত্ৰ অন্যতম চৰিত্ৰ অপু যি চেণ্টুদা দিব বিচাৰিছিলে আৰু সেই চৰিত্ৰৰ বাবে কিন্তু আজি সমগ্ৰ অসমতে সেই যি ভীষ্মৰ কাহিনী কিন্তু সকলোৰে মনত এতিয়ালৈকে জীয়াই আছে আৰু সেই যি চেণ্টুদাৰ কথা আমি যদি ক'বলৈ যাওঁ আজি সমগ্ৰ তিনিচুকীয়া জিলাই শোকস্তব্ধ অসম বুলি ক'ব লাগিব এই খবৰটো পোৱাৰ পিছতে সকলো ইতিমধ্যে মৰ্মাহত পৰিছে যিহেতু আজিৰ দিনটোত চেণ্টুদা আমাৰ মাজত নাই আৰু এয়া আমি আজি সাহিত্যিক বৈদুৰ্য বৰুৱাৰ ঘৰৰ পৰা তেখেতৰ মনৰ ভাৱ জানিলো আৰু চেণ্টুদাৰ ঘৰলৈ আমি এতিয়া পোনে পোনে যাম যিহেতু কিছু সময় পিছতে তেখেতৰ নচৰ দেশ লৈ অহা হ'ব বাসগৃহলৈ এয়া আমি দেখুৱাইছো নিউজ 18ৰ দৰ্শকক আৰু আমি দেখুৱাই থাকিম পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ